জুবিন গাৰ্গ ডাঙৰীয়াক কিদৰে হত্যা কৰিলে সকলোখিনি পোহৰলৈ আহিছে। এতিয়া সকলোখিনি পোহৰলৈ আহিছে। মই আপোনালোকক কি ক'ম, মানে কালি এটা ভিডিঅ' চালোঁ, সেই ভিডিঅ'টো চাই সকলোখিনি স্পষ্ট হৈ গৈছে যে জুবিন গাৰ্গ ডাঙৰীয়া ছিংগাপুৰত তেওঁলোকে কিদৰে হত্যা কৰিলে। সেই 18 তাৰিখৰ দিনটো সেই ৰুমটোত কি খুৱাইছিলে জুবিন গাৰ্গ ডাঙৰীয়াক। একদম SIT এটা ভয়ানক তথ্য উদ্ঘাটন কৰিছে, ভয়ানক তথ্য এটা পাইছে, পোহৰলৈ আহিছে, সকলোখিনি পোহৰলৈ আহিছে। যিহেতু চাৰ্জশ্বিট দাখিল হ'বলৈ আৰু কেইটামান দিন আছে, কেইটামান দিনৰ পাছতে জুবিন গাৰ্গ ডাঙৰীয়া সেই চাৰ্জশ্বিটখন দাখিল কৰা হ'ব, আদালতৰ জৰিয়তে দাখিল কৰা হ'ব। কি হ'ব, কি ওলাব, কি নোলায়, সকলো ৰাইজে এতিয়া অপেক্ষাৰে বাট চাই আছে। যিহেতু আমি জুবিন অনুৰাগী হয়, আমি জুবিনৰ অনুৰাগী হয়। জুবিন দাক আমি বহুত ভাল পাওঁ, বহুতে ভাল পাওঁ। আমি জুবিন দাক হেৰুৱাই যেনেকৈ ভাগি পৰিছোঁ, কিন্তু অসমৰ লাখ লাখ কোটি কোটি ৰাইজও ভাগি পৰিছে। কিন্তু সেই কুলাংগাৰ গীটাৰ হৃদয়ত অকমানো নকঁপিল, অকমানো যে তেওঁলোকে বুকুখন নকঁপিল। তেওঁলোকে জুবিন গাৰ্গ ডাঙৰীয়া হত্যা কৰি পেলালে, শেষ কৰি পেলালে। কিন্তু এতিয়া সকলো তথ্য পোহৰলৈ আহিছে যে জুবিন গাৰ্গ ডাঙৰীয়াক গোটেই 18 তাৰিখতে চাৰাতি মদ খুৱাইছে। সেই মদৰ বটল হেনো ছিংগাপুৰত নাপায়। এতিয়া SIT সেই বটলটো পাবলৈ সক্ষম হৈছে। CCTVত উদ্ধাৰ হৈছে বহুতো তথ্য। এতিয়া সেই হত্যাকাৰী কিন্তু ফাঁচি হ'বই লাগিব। সিদ্ধাৰ্থহঁত তেওঁলোকে কিন্তু জুবিন গাৰ্গ ডাঙৰীয়াক একদম বহু 8 বছৰ 7 বছৰ আগৰ পৰা ষড়যন্ত্ৰ চলাই আছিলে, কেনেকৈ জুবিন গাৰ্গ ডাঙৰীয়াক হত্যা কৰিব পাৰোঁ। এতিয়া পোহৰলৈ আহিছে। এতিয়া এটা ভিডিঅ' চাইছিলে, তাত ওলাই পৰিছে যে সেই ৰুমটো, যোনটো ৰুমত তেওঁলোকে আছিলে, সেই ৰুমটোত হেনো মদৰ বটল ওলাইছে। সেই মদৰ বটল কিন্তু ছিংগাপুৰত নাপায় বোলে। কিন্তু পাই ক'ত, তেওঁলোকে ক'ৰ পৰা আনিছে সেইটো আমাৰ উত্তৰ লাগিব। তাত কি দিছিলে তেওঁলোকে? বিষ পাণ দিছিলে। বিষ পাণ দি শ্ল' পয়জন দি তেওঁলোকে জুবিন গাৰ্গ ডাঙৰীয়া ভিতৰি একদম ভাগৰুৱা হৈ আহিলে। লাষ্টত সাগৰত নি পেলাই সাঁতুৰিব দি তেওঁলোকে মাৰি পেলালে। নহ'লেনো ইমান জানে যে জুবিন গাৰ্গ ডাঙৰীয়া পানীলে ভয়, জুইলে ভয়, সেই মানুহজনক পানীলৈ যাবলৈ কিয় দিছিল? তেওঁলোকে অকল নিজৰ চিন্তাত ৰাখিলে। জুবিন গাৰ্গ ডাঙৰীয়া সেই পানীলৈ যাবলৈ দিলে, তাৰপিছত সাঁতুৰিব দিলে, জুবিন গাৰ্গ ডাঙৰীয়া শেষ কৰি পেলালে। নহ'লেনে অমিত প্ৰভা বোলাজনীয়েনো সেই একদম সাগৰৰ পাৰৰ পৰা ভিডিঅ' কৰি আছে জুবিন গাৰ্গ ডাঙৰীয়া। ভিডিঅ' কৰি পেলাই মানে ৰং চাইছে সিহঁতি কেনেকৈ জুবিন গাৰ্গ ডাঙৰীয়া মৰিব। এতিয়া এওঁলোকৰ মুখ চাব নাপায়, থুই পেলাই দিছোঁ। এওঁলোকক শাস্তি দিব লাগে, এইকেইটা কুলাংগাৰকেইটাক। এতিয়া নহ'লে সেই দিনটোত তেওঁলোকে কি কৰিছিল, ক'ৰ পৰা আনিছিল, কি খুৱাইছিল, গাহৰিৰ লগত কি খুৱাইছিল, কি নাই খোৱা, সকলোখিনি এতিয়া তেওঁলোকে পাইছে, স্পষ্ট হৈ গৈছে। জুবিন গাৰ্গ ডাঙৰীয়াৰ মৃত্যুৰ লগত জড়িত এই কুলাংগাৰকেইটা অতি সোনকালে ফাঁচি হ'বই লাগিব, অসমৰ ৰাইজৰ দাবী। আমি মানে কৈয়ে থাকিম, কাৰণ আমি এজন সম্পদ হেৰুৱাইছোঁ, আমাৰ এজন ককা হেৰুৱাইছোঁ, আমি এজন দেউতা হেৰুৱাইছোঁ, অভিভাৱকক হেৰুৱাইছোঁ। আমাৰ বুকুখন আমি এতিয়া কাৰোবাক কিবা এটা ক'বলৈ ভয় লাগে, কাৰণ আমাৰ এতিয়া জুবিন গাৰ্গ ডাঙৰীয়া নাই, আমাৰ ওপৰত মাত মাতিবলৈ জুবিন গাৰ্গ ডাঙৰীয়া নাই। আমি যদি কিবা এটা বেয়া কাম কৰোঁ, আমাৰ ওপৰত মাত মাতিবলৈ এতিয়া মানুহ নাইকিয়া হৈ গ'ল। এজন অভিভাৱকক হেৰুৱালোঁ। আমি কি হেৰুৱাইছোঁ আমি গম পাইছোঁ। তহঁতৰ কলিজাখন অকণমানো নকঁপিল নে জুবিন গাৰ্গ ডাঙৰীয়াক হত্যা কৰা টাইমত? নহ'লেনো সেই পাছৰ ভিডিঅ'কেইটা কিয় নাহিল? সেই যেতিয়া ভাগৰুৱা হ'ল তাৰ পিছৰ ভিডিঅ'কেইটা কিয় নাহিল? এতিয়াতো যিহেতু SIT এটামান ভিডিঅ' উদ্ধাৰ কৰিছে বুলি কৈছে, তেওঁলোকে অমিত প্ৰভা মোবাইলত পাইছোঁ বুলি কৈছে। কিন্তু কি ভিডিঅ' পাইছে? সেইকিনে অসমৰ ৰাইজক ৰাজহুৱা কৰাটো বহুত উচিত আছিল, কাৰণ অসমৰ ৰাইজে জুবিন দাক বহুত ভাল পাইছিল। জুবিন দা অসমৰ আছিল, অসমৰ ৰাইজৰ আছিল, অসমৰ পুত্ৰ আছিল, অসমৰ ককাই আছিল বা মানে ভাই আছিল। জুবিন গাৰ্গ ডাঙৰীয়া অসমৰ ৰাইজে ভাল পাইছিল। সেইকাৰণে জুবিন গাৰ্গ ডাঙৰীয়াৰ লগত যিবিলাক ঘটনা হ'ল সেইখিনি জনাটো বহুতে উচিত আছিল অসমৰ ৰাইজে। কিন্তু অসমৰ ৰাইজে এতিয়ালৈকে গমেই পোৱা নাই জুবিন গাৰ্গ ডাঙৰীয়াৰ লগত 19 তাৰিখৰ দিনটোত কি হৈছিল, ঘপককৈ কেনেকৈ মানুহজন নাইকিয়া হৈ গুচি গ'ল, নাইকিয়া কেনেকৈ হ'ল ইমান সোনকালে জুবিন গাৰ্গ ডাঙৰীয়া। এতিয়া বহুতো তথ্য ফাদিল হৈছে বুলি কৈছে, কিন্তু SITয়ে চাৰ্জশ্বিটখন দাখিল কৰা কথা আছে। কিন্তু কি ওলাব সেইটো বহুতৰে বহুত প্ৰশ্ন। কি ওলাব? আমাৰ ভগৱানজন ন্যায় পাবনে? ন্যায় পাব যেন লাগে, কিন্তু ন্যায় অকল 10 বছৰ 20 বছৰ জেল হ'লে নহ'ব নহয়। তেওঁলোকে ফাঁচি দিব লাগিব, তেতিয়া হ'ব। শাস্তি দিব লাগিব। অকল 10 বছৰ 20 বছৰ থাকিলে আৰামত জেলততো নোখোৱা নোবোৱাকৈ নথয় নহয়, জেলতো খাব দিয়ে, নোখোৱা নোবোৱাকৈ থয় এইকেইটাক গেলি মৰাকৈ এনেকৈ শাস্তি দিব লাগিব। তেতিয়া অসমৰ ৰাইজে শান্তি পাব, তেতিয়া জুবিন গাৰ্গ ডাঙৰীয়াই ন্যায় পাব। এনেকৈ ভালকৈ জেলৰ ভিতৰত আৰামে একদম মাছে মঙহে ভাত খুৱাই মেলি হৃষ্টপুষ্ট কৰি ৰাখিলে নহ'ব, শাস্তি দিব লাগিব। শাস্তি দিলে তেওঁলোকে অনুতপ্ত কৰিব পাৰিব, তেওঁলোকে ভাবিব আমি কি কৰিলোঁ জুবিন গাৰ্গ ডাঙৰীয়াৰ লগত।
মুঠতে এই কথাষাৰ শুনি বহুত বেয়া লাগিছে যে জুবিন গাৰ্গ ডাঙৰীয়া ক'ৰ পৰা মদ আনি খোৱালে, ক'ৰ পৰা আনিছিলে, কি মদ আনিছিলে, কি বা খোৱালে আমাৰ প্ৰাণশিল্পীজনক। সেইটো লাগে অসমৰ ৰাইজৰ প্ৰশ্ন, আমাক সেইটো লাগে উত্তৰ। আৰুনো কি ক'ম, জাষ্টিচ বিচাৰিছে জুবিন গাৰ্গ ডাঙৰীয়াই ন্যায় পাওক, সেইটো লাগে। পৰিয়ালে ন্যায় পাওক। গৰিমা বৰুৱাৰ মুখখনলৈ চালে বহুত দুখ লাগে। ন্যায় পাবই লাগিব জুবিন গাৰ্গ ডাঙৰীয়া। এগৰাকী মহিলা কেনেকৈ জীয়াই আছে তেওঁ গম পাইছে। যাক ভাল পায়, যাক একদম নিজৰ পুত্ৰ, গৰিমা বৰুৱাইতো নিজৰ ল'ৰা নিচিনা ভাবে, নিজৰ স্বামী হিচাপেও ভাবে, কিমান মৰম কৰিছিল। সেই মানুহগৰাকী বুকুৰ মাজৰ পৰা গুচি গৈছে। তেওঁ কি অনুতপ্ত কৰিছে, তেওঁ কি হৈছে, তেওঁ ভাগৰুৱা হৈ গৈছে, কি হৈছে, দুখত ভাগি পৰিছে, তেওঁহে বুজি পায়। যোনে হেৰুৱাইছে তেওঁহে বুজি পায় কি হেৰুৱাইছে। এইকেইটাতো অকণমানো বেয়াই নালাগিলে, শেষ কৰি পেলালে। বহুত বেয়া লাগে। গৰিমা বৰুৱা আপুনি একদম নিশ্চিন্ত থাকে, আপোনাৰ ভগৱানে চাব আৰু জুবিন গাৰ্গ ডাঙৰীয়াই ন্যায় পাবই। যদি এওঁলোকে ন্যায় নিদিয়ে কিন্তু ওপৰলাই দিব, ওপৰলাই তেওঁলোকক অভিশাপ লাগিবই। কাৰণ জুবিন গাৰ্গ ঈশ্বৰ আছিল, ঈশ্বৰৰ পুত্ৰ, আৰু ঈশ্বৰৰ পুত্ৰ এনেকৈ যাব নোৱাৰে। তেওঁলোকৰ অভিশাপ লাগিবই, লাগিবই, লাগিবই।